অভিযানটো বহুত ডিফিকাল্ট আছিল আৰু যিহেতু আমি সকলো ডিফিকাল্টিবোৰ পাৰ কৰি পেলাই আমি ছাকচেছফুল হ'লোঁ সেইবাবে বহুত ভাল লাগিছে আৰু একচুৱেলি এইটো পাৰ্কষ্ট্ৰেট ছুইম হয় শ্ৰীলংকাৰ তালাইমান্নাৰৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ আৰু ধনুষ্কৰি শেষ কৰিছিলোঁ আমি আমি এপ্ৰিলৰ 30 তাৰিখে আমি গুৱাহাটীৰ পৰা তামিলনাডুলৈ গৈছিলোঁ আৰু সেই এপ্ৰিলৰ 30 তাৰিখৰ পৰা আমি মে'ৰ 3 তাৰিখলৈ আমি সদায় সাগৰতে সাঁতুৰিছিলোঁ সেইকেইদিন প্ৰেক্টিচৰ হিচাপে আৰু তাৰ পাছত মে'ৰ 4 তাৰিখে 4:30 বজাত আমি শ্ৰীলংকালৈ আমি জাহাজেৰে অভিমুখ হৈছিলোঁ আৰু 4 তাৰিখে ৰাতি 1মান বজাত আমি সকলোৱে ছুইমিঙৰ কাৰণে আমি সাজু হৈছিলোঁ আৰু 2:10 আমি সকলোৱে আমাৰ ছুইমিংটো ষ্টাৰ্ট কৰিছিলোঁ আৰু যিহেতু সেইদিনাখন বতৰ বহুত বেয়া আছিলে অবজাৰ্ভাৰে কৈছিল যে আমাৰ ছুইমিংটো কেঞ্চেল কৰিম বুলি কৈছিলে কিন্তু আমি সকলোৱে ডিচিজন ল'লোঁ যে আমি ছুইমিংটো কৰিম সকলো ছুইমাৰ্ছে আৰু এইটো ছাকচেছফুল হ'ল আৰু যিহেতু বতৰ বেয়া আছিল সেইবাবে পেৰেণ্টছবোৰ সকলো মাদাৰ ব'টতে থাকিলে আৰু আমাৰ ছুইমাৰবোৰ সৰু ব'টত লৈ পেলাই আমি ছুইমিংটো 2:10 বজাত আৰম্ভ কৰিছোঁ আৰু নেক্সট দিনাখন মে'ৰ 5 তাৰিখে ধনুষ্কৰি শেষ কৰিছোঁ 1:10ৰ পৰা 1:20ৰ ভিতৰত ভয় লগা নাছিলে কিন্তু সেইদিনাখন বতৰ বেয়া বাবে মই যোনফালে সাঁতুৰিছিলোঁ আমাৰ ৱেভছখিনি মোৰ অপজিটত থকাৰ বাবে মই মানে ইণ্ডিয়ালৈ ছুইমিং কৰিব যাওঁতে ৱেভছবোৰে মোক শ্ৰীলংকালৈ বেছিভাৱে টানিছিলে এতিয়া সাঁতোৰক লৈ পৰিকল্পনা অহা 2027 নেশ্যনেল গেমছ শ্বিলং মেঘালয় যাতে এটা মেডেল তাতে মই আনিবলৈ সক্ষম হওঁ আৰু লগতে অ'পেন ৱাটাৰত ইংলিছ চেনেল আৰু ইণ্ডিয়াৰ চবতকৈ টাফেষ্ট ছুইম যোনটো এলিফেণ্টা জেটিটো গেটৱে অফ ইণ্ডিয়া ছুইম কৰিবলৈ যাতে মই সক্ষম হওঁ তাৰে আশীৰ্বাদ বিচাৰিছোঁ সকলো অসমবাসীক